চুৰি সামগ্ৰী ক্ৰয় কৰা দুগৰাকী মহিলাসহ ৫জন যুৱকক গ্ৰেপ্তাৰ কৰি আদালতলৈ প্ৰেৰণ জোনাই আৰক্ষীৰ। জোনাইৰ গভাইত চোৰৰ দলক পুলিয়ে পোখাই উভালি পেলোৱাৰ উদ্দেশ্যে জোনাই থানাৰ প্ৰভাৰী আৰক্ষী বিষয়া দীপক শইকীয়াৰ নেতৃত্বত আৰক্ষীৰ এটা দলে আজিও অব্যাহত ৰাখিছে মাৰাথান অভিযান। লাডেন চোৰক লগত লৈ জোনাইৰ অলিয়ে গলিয়ে চলোৱা মাৰাথান অভিযানত আৰক্ষীয়ে ইতিমধ্যে উদ্ধাৰ কৰিছে বহুতো চুৰি হোৱা সামগ্ৰী। উল্লেখযোগ্য যে জোনাই অঞ্চলটোত বিগত কেইবামাহৰ পৰা চোৰৰ উপদ্ৰৱে সাধাৰণ ৰাইজক বাৰুকৈ জ্বলাকলা খুৱাই আহিছে। নিশা হ'লে বিদ্যালয়, মঠ মন্দিৰ, দোকান বজাৰ সকলোতে কেৱল চোৰৰ তাণ্ডৱ। ইটোৰ পিছত সিটো চুৰিকাণ্ড সংঘটিত হোৱাত নিদ্ৰাহৰণ কৰিছিল জোনাইৰ সৰ্বসাধাৰণ খাটি খোৱা ৰাইজক। পূৰ্বৰ ঘটনা অনুসৰি মঙলবাৰে জোনাইৰ দৈনিক বজাৰত ব্যৱসায়ী ৰাইজে চুৰি কাৰ্যৰ লগত জড়িত থকা লাডেনক হাতে লোটে ধৰি গতাই দিছিল জোনাই আৰক্ষীক। আটকাধীন লাডেন আলিৰ পৰা লাভ কৰা তথ্য অনুসৰি বহুতো চুৰি সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হয়। তাৰোপৰি লাডেন চোৰৰ পৰা সামগ্ৰী ক্ৰয় কৰা দুগৰাকী মহিলাসহ ৫জন যুৱকক বৃহস্পতিবাৰে জোনাই আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধি আইন গোচৰ নম্বৰ 52/24 আণ্ডাৰ ছেকশ্যন নম্বৰ 380 IPC অধীনত গ্ৰেপ্তাৰ কৰি আদালতলৈ প্ৰেৰণ কৰে। মোটর তারপর হয়েছিল লাডেন আলু কেটে কিনেছিল হৈ গ'ল আড়াই মাহ মান হৈ গ'ল। কিনিছিলে নে পাৰ্টনাৰ আছিলে লাডেন নহয় কিনিছিলো মই কিমান আমাৰ এনেকা ৰেকৰ্ডে নাই আজিলৈকে। কিমানত কিনিছিলে 1000ত কিনি কিনি বেয়াই কৰিলো। এতিয়া আগত গম পোৱা হলেতো নললো। কি কিনিছিলে? মই কুকাৰ কিনিছিলে কিমানত কিনিছিলে? 1000 টকা। আপোনালোকে জানে যে ল'ৰাজন চুৰ হয় বুলি একেটা আনিছে ইয়াৰ আপোনাৰ ইহঁতৰ পৰা লৈ ল'লে যে লাডেনৰ পৰা। এইটো লাডেনৰ পৰা মই লোৱা নাই। তাৰ পৰা লৈছে এইটো মই যাৰ পৰা লৈছো এইটো মানুহটোৱে মোক ফচাইছে। এইটো আমাৰ ঘৰৰ ওচৰৰ মানুহ হয়। মই লৈছো কুলুংকৈও সি দিছে মোক কুকাৰটো আৰু তাৰ বয়েকৰ ঘৰৰ পৰা ওলাই দিছে। এইটো পূৰ্ণিমা কৈৰ ঘৰৰ পৰা ওলাই দিছে। হয় নেকি? হয় আৰু এইটো চুৰি কৰা বুলি সিটো লাডেনে চুৰি কৰি কিন্তু তাক জমা দিছে বোলে। লাডেনে কৈছে অথনি লাডেনে যদি জমা দিছে যদি সেইটো চুৰি কৰা বস্তুটো মোৰ ঘৰৰ ওচৰৰ মানুহটো বেচিব নালাগে। মোক অসুবিধা পইচা এইটো কুলুঙে কৈছে ছোৱালীটোৰ কাৰণে ছোৱালীটো বেমাৰ হৈছে পইচা অসুবিধা হৈছে 1000 মান ধাৰ দে না বুলি কৈছে। তেতিয়া মই কৈছো মইতো নিদিওঁ পইচা মই ধাৰ দিব নোৱাৰো বুলি ক'লো। তাৰপিছত সেনেকে কওঁতে কৈছে আকৌ 2 দিনৰ পিছত আহিছে মোৰ লগত কুকাৰ একটা আছে লবি নেকি বুলি কৈছে। এনেকে কুকাৰটো এতিয়া মোৰ আছে দৰকাৰ নাই বাৰু বুলি কৈছো। নাই হ'লেও মোক পইচাটো যেনে তেনে দৰকাৰ ছোৱালীটোৰ কাৰণে দৰকাৰ তই কুকাৰটো ৰাখিলেও মোক পইচাটো দে লাগিলে তই পইচাটো লৈ ল'বি কুকাৰটো ঘূৰাই দিবি বুলি কোৱা আজি 20-22 দিন মান হ'ল। সেইটোৱে আৰু কুলুঙে কৈছিলে আপুনি কিমান দিনৰ কুকাৰ কিনিছিলে? হ'ল এনেকা ক'ব নোৱাৰে একজেক্ট ক'ব নোৱাৰে এতিয়া 1 মাহ মান হ'ব হৈছে আৰু